আমি দাদা আকো লগ পাম নেক্সট ভিডিওত লাভ ইউ Hi everyone, কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলোৱে ভালে কুশলে আছে আমিও আছোঁ বাৰু একদম চকুটো খুলিয়ে আছে এতিয়াও কাৰণ অলপ আগতে উঠি আহিছোঁ আহি অকণমান কিবা কিবি বাহিৰা কাম কৰি ডাইৰেক্ট কিচেনত কাৰণ কিয় গেষ্ট আহি আছে আৰু তেওঁলোকৰ কাৰণে খানাও বনাব আছে লগতে অফিচো যিহেতু আছে চ' বোলো সোনকালে উঠি খানাই বনাওঁ যিমান পাৰোঁ সোনকালে উঠিছোঁ আৰু ইমান বৰষুণ দিছে ৰাতিপুৱা তো মানে বৰষুণৰ কাৰণে মানে একদম উঠিবলৈ ইমান এধা লাগিছে মই ভাবিছোঁ কেইটামান যিহেতু মই ৰেচিপি বনাই আছোঁ তো অলপ বেলেগ ষ্টাইলত তো ভাবিলোঁ আপোনালোকৰ লগতে শ্বেয়াৰ কৰোঁ আশা কৰিছোঁ চাই ভালে পাব চাগে তো এতিয়া ভিডিঅ'টো কণ্টিনিউ কৰোঁ তো ৰাতিপুৱা উঠি গৰম পানী নাখালে একদম মোৰ মানে এনাৰ্জি নাহে এতিয়া খোৱাৰ পিছতহে এনাৰ্জি আহিব মই প্ৰায় ভাগ ৰাতি সবজিবোৰ সব কাটি থৈ দিওঁ যাতে নেক্সট ডে মোৰ দৌৰাদৌৰি নহয় আৰু অফিচ থাকিলে মই সেইটো কাম কৰোৱেই কাৰণ কিয় বহুত টাইম বচাই দিয়ে অফিচ থকা মানুহবোৰে সেইবোৰ মানে কৰিব পাৰে যে ৰাতি যদি আমি সবজিবোৰ কাটি এনেকৈ ফ্ৰিজত থৈ দিওঁ নেক্সট ডে মৰ্নিং একদম দৌৰাদৌৰি নহয় আৰু এইফালে দেখিছেনে সব ফালে একদম উঠাই দিছোঁ সব কেৰাহী টাৱা যি পাৰোঁ কাৰণ বনাই আছোঁ এগালু কিবা কিবি আইটেম যিহেতু বৌহঁত আহি আছে এওঁৰ দাদা বৌহঁত চ' তেওঁলোকৰ কাৰণে বনাই থৈ যাব লাগিব কাৰণ মই ডিউটিৰ পৰা আহি মানে কিমান সোনকালে পাম মই নাজানো চ' যিমান পাৰোঁ সোনকালে বনাই আছোঁ আৰু ইয়াৰ প্ৰথমতে দালিখিনি বোলো কেৰাহীতে সম্ভাৰ মাৰি লওঁ একেলগে উঠাই দিছোঁ সবকেইটা একেলগে হ'ব যিহেতু সেইফালে লেচেৰা ভাজি এইফালে ৰঙালাও আৰু এটা কেৰাহীত দালিটো ভাজি ফালে এনেকৈ বনাই দিম কেৰাহীতে আৰু এই যে ৰঙালাওটো বনাই আছোঁ এইটো বনাই আছোঁ আজি নেমুৰে ৰঙালাও খাই খুব বেছিয়ে টেষ্টি লাগে তো মই এনেকৈ তিনিটা একেলগে উঠাই দিলে মানে মই বেছি ইজি হোৱা এইটো কাৰণে পাওঁ কাৰণ একেবাৰতে গোটেইখিনি হৈ উঠে চ' টাইমো নালাগে আৰু ইন দ্য মিন টাইম মই বেলেগ কামো কৰিব পাৰোঁ আৰু এই ৰঙালাও ভাজিটো বনাবলৈ একদম সিম্পল হয় কিন্তু ৰঙালাও স্লাইচেছ কেইটা একদম সৰুকৈ কাটিব লাগিব আৰু লগত জলকীয়া অকণ বেছিকৈ দিছোঁ তেলত বিশেষ একো দিয়া নাই জাষ্ট অকণ পিঁয়াজ দিছিলোঁ আৰু হোৱাৰ মানে যেতিয়া 50% মান সিজি যায় তেতিয়া ইয়াত নেমু চেপি দিওঁ খাবলৈ খুব টেষ্টি হয় এনেকৈ ৰঙালাও পিছে ৰঙালাওটো গলাই দিব নালাগে আৰু এয়া চিকেনো যিহেতু বনাম চ' চিকেনৰ মেৰিনেশ্যনটো কৰা নহ'ল কিন্তু মছলাটো বোলো আগতে ৰেডি কৰি লওঁ দৈ দি বনাই আছিলোঁ যিহেতু দৈতে অকণমান জিৰা ধনিয়া আৰু জলকীয়া গুড়ি দি দৈটো ধুনীয়াকৈ মানে মাৰি লৈছোঁ আৰু এইফালে আম আছিলে এইকেইটা টেঙা আম যেনতেন বজাৰত পাইছোঁ বাৰু এইটো ছিজনতো কিন্তু আমকেইটা অলপ পকা টাইপ হৈ গৈছে পিছে এয়া পকি যোৱা নাই জাষ্ট বেছিদিন হোৱাৰ কাৰণেহে এনেকুৱা হৈছে আমকেইটা টেঙাই হয় চ' ভাবিলোঁ যে কি আমৰ মানে এনেকৈ পুদিনা চাটনি বনাই দিওঁ যিহেতু আম আৰু এইটো ছিজনত পাবলৈ নাই আৰু পুদিনা চাটনিটো একো দিবই নালাগে জাষ্ট নহৰু আদা আৰু জলকীয়া দিলেই হ'ল আৰু আমেৰে বনোৱা পুদিনা চাটনি সমান টেষ্ট আৰু বেলেগ মানে ক'তো নাই কাৰণ ইমান টেষ্টি লাগে নহয় কাৰণ পুদিনা চাটনি আপুনি নেমু টেঙাৰে যিমানে নবনাওক কিয় আমেৰে বনালে বহুত বেছি টেষ্টি লাগে আৰু চাটনিত জ্বলা বেছি হ'লে ভাল লাগে সেয়ে এগালো জলকীয়া দিছোঁ আৰু নিমখটো একেবাৰে দি দিছোঁ অকণমান কেঁচা তেলো দিছোঁ বাৰু কাৰণ কেঁচা তেলৰ গোন্ধটো খুব বেছি ভাল লাগে তো এইখিনি ধুনীয়াকৈ মিক্সাৰতে মাৰি লৈছোঁ যিহেতু শিলপাতা মোৰ ইয়াত নাই অকণমান পানী বেছি হ'ল মোৰ দিওঁতে কিবা এটা খেলি মেলি হ'ল পানী দিয়াটো বাৰু দেখাব নোৱাৰিলোঁ ভিডিঅ'ত কেপচাৰ কৰা নহ'ল পানী অকণ বেছিয়ে হ'ল সেইকাৰণে বেছি লেপলেপীয়া হৈ গ'ল আৰু এয়া ৰঙালাওখিনি দেখিছেনে যেতিয়া এনেকুৱা মানে গম পাব আৰু সিজি গৈছে গলিব নিদিব তেতিয়া এয়া ভাজি ৰেডি আৰু খাবলৈ বহুত টেষ্টি এইটো কাৰণে হয় কাৰণ ৰঙালাও মিঠা থাকে আৰু লগত টেঙা মিঠা যেতিয়া কম্বিনেশ্যনটো হয় খুব বেছি ভাল লাগে আৰু এইফালে সৰু মাছ অকণ ফ্ৰাই কৰি আছিলোঁ বিশেষ একো দি ফালে নহয় জাষ্ট পিঁয়াজ আৰু জলকীয়া দি মেলি আৰু সৰু মাছ বেছি নাছিলে কেইটামানেই আছিলে আৰু এটা স্পেচিয়েল ৰেচিপি বনাই আছিলোঁ সেইটো হৈছে ৰঙালাওৰ গুটিৰ চাটনি অকণমান তেলতে ৰঙালাও গুটি তাত নহৰু আৰু জলকীয়া দিব লাগিব আৰু য়েছ মই অকণমান পিঁয়াজো দিছোঁ গোটেইখিনি ভাজি লৈ এইখিনি যেতিয়া ঠাণ্ডা হ'ব মিক্সাৰত মাৰি দিব লাগিব আৰু ইচ্ছা কৰিলে নিমখটো ভাজোতেও দিব পাৰে হয়তো বা ঠাণ্ডা হোৱাৰ পিছতো দিলে একো নাই কিন্তু মই ডাইৰেক্ট টাৱাত দিয়ে দিছোঁ মানে যাতে নিমখটো সোমায়ো যায় গুটিকেইটাৰ ভিতৰত আৰু ইফালে চিকেন বনাবলৈ ৰেডি চিকেনটো কিন্তু আজি অকণ বেলেগকৈ বনাই আছোঁ যিহেতু দৈৰে বনাম সেয়ে চিকেনটো প্ৰথমতে খালি তেলতে ফ্ৰাই কৰি লৈছোঁ আৰু ইয়াৰ ৰঙালাও গুটিকেইটাতো ভাজা হৈয়ে গৈছিলে অকণমান যেতিয়া ঠাণ্ডা হৈ গ'ল তাৰপিছতে এইখিনি এটা পেষ্ট বনাই ল'লোঁ আৰু ৰঙালাও গুটিৰ পেষ্টটো একদম স্মুথ পেষ্ট নহয় অকণমান খৰখৰীয়া হৈ থাকে আৰু এইফালে চিকেনৰ মছলাটো বোলো ৰেডি কৰোঁ এইফালে পিঁয়াজ আদা নহৰু গোটেইখিনি দি লৈছোঁ মিক্সাৰতে এইখিনি ডাইৰেক্ট মানে চিকেনত ঢালি দিম আৰু চিকেন মেৰিনেশ্যন কৰা মোৰ একদম
সময় নহ'ল আৰু য়েছ ইয়াতে অকণমান গোটা গৰম মছলাও দিছোঁ কাৰণ গৰম মছলাৰ গোন্ধটো আৰুতো ভালে লাগে চিকেনত চ' মছলাখিনি বনাওঁতে মই ইয়াতে গোটা গৰম মছলা দিছোঁ আৰু গোটা গৰম মছলাত বিশেষ একো নাই জালুক ইলাইচি আৰু অকণমান ডালচিনি দিছোঁ আৰু য়েছ লং থাকিলে লঙো দিব পাৰে মই দুটামানে আছিলে সেইকেইটা দি দিলোঁ বাৰু আৰু অকণমান ধনিয়া গোটা ধনিয়া লগতে মিঠিও দিছিলোঁ কাৰণ দৈ দি চিকেন যেতিয়া বনোৱা হয় তাত মিঠি অকণ দিলে খুব ভাল লাগে মানে কষ্টুৰি মিঠি যিটো তো এইফালে আমাৰ চিকেনখিনিও অলমষ্ট ভাজা হৈ গৈছে তাৰপিছতে তেলত অকণমান পিঁয়াজ দি সেই কেৰাহীটোতে বনাইছোঁ দেখিছেনে একদম কম তেলত বনাই আছোঁ কাৰণ চিকেনটো যিহেতু ভাজা হৈয়ে গৈছিলে চ' আৰু ইমান বিশেষ বেছি তেল দি থাকিব দৰকাৰ নাই আৰু এইফালে সৰু মাছকেইটা আছিলে যে তাত পিঁয়াজ আৰু জলকীয়া দি দিছোঁ মাছকেইটা যেতিয়া ভাজা হৈ গৈছিলে মানে তাতে ছাইড কৰি ৰাখি দি প্ৰথমতে পিঁয়াজ আৰু জলকীয়া ভাজি লৈ আকৌ সেই ভাজা মাছকেইটা ইয়াতে দি দিছোঁ আৰু এইফালে চিকেন গোটেইকেইটা মিক্স হৈ গৈছে নহয়নে ৰেচিপিকেইটা মানে একেলগে বনাই আছোঁ ন চ' একেলগে ক'বলগীয়া হৈছে আৰু সেই যে দৈ এটা বনাই থৈছিলোঁ ইয়াতো অকণমান মছলা দি পেলাই সেই দৈটো দি দিলোঁ যেতিয়া মছলাটো পূৰা ভাজা হৈ গৈছিলে যিটো আদা নহৰু পেষ্ট আছিলে সেইটো ভাজা হোৱাৰ পিছত দৈখিনি দি আকৌ অকণমান টাইম ভাজি তাত সেই ভাজি থোৱা মাংস আৰু আলুবোৰ দি দিছোঁ মোৰ মানুহজনে যে একদম মাংস মানে আলু নহ'লে নাখায় আৰু মাংসত সদায় গৰম পানী ব্যৱহাৰ কৰিব লাগে তেতিয়া মাংসৰ কালাৰটোও ধুনীয়া আহে আৰু খাবলৈও ভালেই লাগে বাৰু কাৰণ ঠাণ্ডা পানী দিলে ইমান এটা টেষ্ট নহয় আৰু এইফালে মাছৰ এটা পিটিকা বনাই আছোঁ কলপাতত দি পেলাই কলপাতত ভাপত দি চ' তাৰ কাৰণে প্ৰথমতে কলপাতটো সেকি লৈছোঁ যাতে ভাঙি নাযায় কলপাতটো বান্ধিবলৈ সুবিধা হয় আৰু ইয়াত কণবিলাহীও আছিলে কণবিলাহী অকণমান দিছোঁ এই কণবিলাহীকেইটা মাহীহঁতৰ ঘৰৰ পৰা অনা আছিলে এওঁৰ মাহীহঁতৰ ঘৰৰ পৰা ইমান লাগিছে নহয় আৰু ইয়াত আদা তাৰপিছতে নহৰু আৰু জলকীয়া দিছোঁ আৰু বেলেগ একো নালাগে ইয়াত অকণমান নিমখো দিছোঁ কাৰণ নিমখখিনি তেতিয়া মাছৰ ভিতৰত সোমাই যাব আৰু কেঁচা তেলটোতো লাগিবই পিটিকাত কাৰণ কেঁচা তেলৰ ফ্লেভাৰটো খুব ধুনীয়া হয় আৰু টাৱাত অকণমান তেল দি লৈছোঁ যাতে এই কলপাতখন লাগি নধৰে নহ'লে লাগি ধৰাৰ চান্সেছো থাকে চ' অকণমান তেল দি লৈছোঁ জাষ্ট কলপাতখন লাগি নধৰিবলৈ আৰু এইখিনি ধুনীয়াকৈ সূতাৰে বান্ধি এইখিনি অকণমান টাইম ভাপত দিব লাগিব আৰু এই মাছৰ পিটিকাটো যে ইমান টেষ্টি হয় নহয় খাবলৈ মানে কি ক'ম আৰু বহুত কমেই খোৱা হয় মাছৰ পিটিকাটো এনেকৈ আৰু এইফালে মোৰ মাংস ৰেডি তো এইবোৰ চব হটকেছে থৈ গৈ আছোঁ মই কাৰণ ইন কেছ মই যদি আহি নাপাওঁ তেতিয়া বৌহঁতে ডাইৰেক্ট নিজেই ওলাই খাব পাৰিব আৰু এয়া মাছৰ পিটিকাটো ৰেডি যিটো কণবিলাহী দি বনোৱা হৈছিল টাৱাখনৰ অৱস্থা দেখিছে নাই অকণ লাগিয়ে গ'ল মানে কলপাতটো তেল দিয়াৰ পিছতো আৰু এইখিনিও মই পিটিকা এতিয়াই বনাই থৈ যাম ফ্ৰেছ বনাই দিলে বেছি টেষ্টি হ'লেহেঁতেন কিন্তু যিহেতু সময়ৰ অভাৱ মোৰ তাতে সেই পিটিকাখিনি মই বনাই থৈয়ে গৈছোঁ যাতে তেওঁলোকে মানে আগতীয়াকৈ আহি পালেও যাতে কষ্ট কৰিব নালাগে ডাইৰেক্ট মানে ওলাই পেলাই খাব পাৰিব কাৰণ মই নাজানো মানে মই আহি পাম নে নাপাম সময়ত আনকি মই অকল সেয়াই নহয় কিটচেন চাফা কৰি মই যে চাউলটো ধুই থৈ গৈছোঁ মই মানুহজনক কৈ গৈছোঁ যে কি যদি মই আহি নাপাওঁ ইন কেছ চাউলটো যাতে মানে বহাই দিয়ে আৰু এয়া ৰেডি মই যাবলৈ অফিচিয়েল অকণমান কাম আছিলে সেইবোৰ কৰি লৈছোঁ কি ক'ম আৰু বোৱাৰীৰ জীৱন ৱৰ্কিং ওমেন বোৱাৰী চব মেনেজ কৰিবলগীয়া হৈছে প্ৰথমতে বোৱাৰী হিচাপে দায়িত্বখিনি কৰিলোঁ তাৰপিছত এতিয়া নিজৰ প্ৰফেশ্যনেল দায়িত্বখিনি তো এয়া ট্ৰেফিক দেখিছেনে ইমান ট্ৰেফিক লাগে নহয় বেলতলাত মই নাজানো কিয় মানে একদম মূৰটো বেয়া হৈ যায় মানে সদায় এই অফিচ টাইমত এইটো হ'বই আৰু মই যিমান পাৰোঁ সোনকালে ওলাইছোঁ আৰু যিহেতু মানে আলহী আহি পোৱাই নাছিলে সেয়ে মই একদম ইউনিফৰ্ম নোখোলাকৈ দৌৰাদৌৰিকৈ ভাতটো পাতি দিছোঁ কাৰণ তেওঁলোকে ফোন কৰিছিলে তেওঁলোকে অন দ্য ৱে আছে আৰু 10-15 মিনিটত পাব আৰু ফটাফট এইফালে মই নেমুৰ চৰ্বত অকণো বনাইছোঁ যাতে তেওঁলোকক আহিলে দিব পাৰোঁ কাৰণ আজিকালি মই কোনো ধৰণৰ কিনা বস্তুটো মই ব্যৱহাৰ নকৰোঁৱেই মানে কিনা ড্ৰিংকছ আৰু ক'ল্ড ড্ৰিংকছ এইবোৰ মই মানে ঘৰতে প্ৰায়ভাগ এনেকৈ বনাই দিওঁ তেওঁলোক আহি পোৱাৰ আগতে ময়ো ফটাফট ফ্ৰেছ হৈ ল'লোঁ আৰু মই মানে ফ্ৰেছ হোৱাৰ পিছতে তেওঁলোক আহিয়ে পালে আৰু আহি পাই অকণমান এইটো গা চা ধুৱাই দিলে বৌহঁতে কাৰণ তেওঁলোক আহিছিলে ট্ৰেইনত তেওঁলোক যিহেতু ৱেষ্ট বেংগলৰ পৰা আহিছে আৰু এইটোক যে মই ইমান দিন পিছত দেখিছোঁ নহয় কি ক'ম ইমান যে ডাঙৰ হৈ গ'ল কোচত লৈছিলোঁ সিদিনাখনহে হৈছিলে মানে কেনেকৈ যে ইমান ডাঙৰ হৈ গ'ল পুতুককৈ মানে কি ক'ম আৰু ইমান কথা কোৱা হৈছে নহয় মানে প্ৰত্যেকটো কথাৰ তাৰ মানে ৰিপ্লাই থাকিবই মই অকণমান আৰু ৰেকৰ্ড কৰি ৰাখিছোঁৱেই লাষ্টত শুনিব তাৰ কথাবোৰ ইমান মৰম লাগে নহয় তাৰ কথাবোৰ আৰু তাৰপিছতে একেলগে গোটেইকেইটাই মানে দুপৰীয়া ভাত সাজ খাবলৈ চান্স পালোঁ মইতো ভাবিছিলোঁৱেই মই আহি নাপাম চাগে কিন্তু মোৰ লাগ ভাল যে মই আহি পালোঁ কম আমি যাওঁ এতিয়া আকৌ লগ পাম নেক্সট ভিডিঅ'ত কৈ দিয়া লাভ ইউ যদি ভাল পালে ভিডিঅ'টো চাই কোৱা ভিডিঅ'টো চাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব কোৱা প্লিজ টাইপ কৰিব লাগে নহয় ছাবস্ক্ৰাইব কৰিব লাগে কোৱাচোন
কোৱা লাইক কৰি দিব কমেণ্ট কৰি দিব এটা বাই বাই দি দিয়া বাই বাই কোৱা চুমু এটাও দি দিয়া এইটো কেমেৰাত চুমু এটা দি দিয়া হাতেৰে আইঅ মোকো এটা দি দিয়া আইঅ মই এটা চুমু বাই বাই দিওঁ বাই বাই কথাই লিখা আছে ইমান কথা কয় নাযাওঁ কোৱা না ই নাযায়তো ই থাকিব হয়নে